টকাও দিব নালাগে মাত্ৰ পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰো যোৱা 3 বছৰত আমি প্ৰায় 1.5 লাখ ল'ৰা ছোৱালীক 1 টকা নোহোৱাকৈ আমি চৰকাৰী চাকৰি দিছো আগতে ডিএসপি মেজিস্ট্ৰেট ধনী মানুহৰ ল'ৰা হৈছিলে মন্ত্ৰী এমএলএৰ খুলখালিয়াকে মেজিস্ট্ৰেট হৈছিলে ডাঙৰ ডাঙৰ অফিচাৰৰ ল'ৰা ছোৱালীয়ে মেজিস্ট্ৰেট হৈছিলে ডিএসপি হৈছিলে এতিয়া মামাৰ চৰকাৰৰ দিনত আমাৰ গাঁৱৰ তৰকাৰী বেপাৰী ল'ৰা ছোৱালীয়ে এছিএছ হয় মেজিস্ট্ৰেট হয় ডিএসপি হয় সবজি বেপাৰী ল'ৰা ছোৱালী ঠেলা চালক ৰিক্সা চালকৰ ল'ৰা শিক্ষক শিক্ষয়িত্ৰী হয় চৰকাৰী চাকৰি পায় আজি আমাৰ সন্মুখত এটা উজ্জ্বল ভৱিষ্যতে আমাৰ বাবে অপেক্ষা কৰি আছে আমি যিখন অসমত জন্ম লৈছিলো আমাৰ অসমখন বেলেগ আছিল যোৱাকালি মই মোৰ এটা ভাষণত কৈছিলো যে আমি যিখন অসমত জন্ম লৈছিলো সেই অসমখন প্ৰতিদিনৰ অসম আছিল যত প্ৰতিটো দিনাই প্ৰথম পৃষ্ঠাত আন্দোলনৰ খবৰ আহে গুলিকাণ্ডৰ খবৰ আহে আলফাৰ বাতৰি আহে আৰু পেপাৰৰ প্ৰতি পৃষ্ঠাত এপিএসসিত চাকৰি দিয়াৰ বাবে কিমান কোটি টকা ঘোষ দিব লাগিছিল তাৰ বাতৰি আহিছিল আজি আমি নতুন অসমৰ নিৰ্মাণ কৰিছো এতিয়া অসমৰ প্ৰতিদিনে সোশ্যাল মিডিয়া টেলিভিছনত বাতৰি কাকতত ইচ্ছা নাথাকিলেও আমাৰ মানুহে দেখুৱাবলৈ বাধ্য হয় যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে এটকা নিদিয়াকৈও চৰকাৰী চাকৰি পাইছে আজি লিখিবলৈ বাধ্য হয় যে নিযুত মইনা আঁচনিৰ পৰা অমুক পোৱা নাই অমুকে পাইছে তাৰ মানে স্বীকাৰ কৰে যে এতিয়া অসমত আন্দোলনৰ বতাহ নাই এতিয়া অসমত নিযুত মইনাৰ বতাহ চলিছে আজি স্বীকাৰ কৰে যে এতিয়া অসমত হত্যা আৰু হিংসা নাই আমাৰ জাগিৰোডত 30,000 কোটি টকাৰে সেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰি আৰম্ভ হৈছে আজি আমাক বেয়া পোৱা মানেও স্বীকাৰ কৰিব লাগিব যে প্ৰত্যেক জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত আজি দলং হৈছে প্ৰত্যেক জিলাতে আজি মেডিকেল কলেজ হৈছে প্ৰত্যেক জিলাতে একোখনকৈ ইউনিভাৰ্সিটি নিৰ্মাণৰ আজি সপোনৰে অসমে খোজ কাঢ়িছে আমি চাওঁতে হত্যা হিংসা আন্দোলন আৰু নিৰাশাৰ অসমখনৰ পৰিৱৰ্তে আজি আমি বিকাশৰ উৎসৱ পালন কৰিছো কোনোবা জিলালৈ গৈছো কাৰোবাৰ হাতত যদি স্কুটি তুলি দিছো কাৰোবাৰ হাতত সাইকেল জিলালৈ গৈছো কাৰোবাৰ হাতত দুৰ্ভগীয়া কৃষকজনৰ হাতত মিছন বসুন্ধৰাৰে আমি মাটিৰ পট্টা তুলি দিছো আৰু আন এখন জিলালৈ গৈ দুখনি মাতৃৰ চকুলো মচি সন্তানৰ হাতত নিযুক্তি পত্ৰ তুলি দিছো যে আমাৰ এখন উজ্জ্বল ভৱিষ্যতৰ বাবে আজি আমি সকলোৱে লগ হৈ কাম কৰিছো আমাৰ অসমৰ জাতীয় জীৱনলৈ এনে সুন্দৰ দিন বিগত সময়ছোৱাত আমাৰ জীৱন আৰু যৌৱন কালত অহা নাছিল আমাৰ জীৱন আৰু আমাৰ যৌৱন গঢ় লৈছিল বোমা বিস্ফোৰণৰ মাজত হত্যা হিংসাৰ মাজত আন্দোলনৰ মাজত কিন্তু আজি অসমৰ নতুন প্ৰজন্মৰ জীৱন গঢ় লৈছে বিকশিত অসমৰ সপোন বাস্তৱত ৰূপায়ণ কৰি কাৰোবাৰ হাতত সাইকেল কাৰোবাৰ হাতত কম্পিউটাৰ কাৰোবাৰ হাতত স্কুটি কোনোবাই মহিলা আত্মসহায়ক গোটৰ জৰিয়তে কোনোবাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ জৰিয়তে কোনোবাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আৰু নতুবা কোনোবাই চৰকাৰী চাকৰিত মেধাৰ নিযুক্তিৰ মাজেৰে এখন উজ্জ্বল অসম নিৰ্মাণৰ বাবে আজি আগবাঢ়িছে বাণীকান্ত কাকতি আনন্দৰাম বৰুৱাৰ দৰে পুৰুধা ব্যক্তিসকলে
আমাৰ অসমখনক লৈ যি সপোন দেখিছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে নেতাসকলে যি নতুন অসমৰ বুনিয়াদ ৰচনা কৰিব বিচাৰিছিল আজি আমি তাক বাস্তৱৰ ফালে আজি আমি লৈ গৈ আছো যেতিয়া আমি একোখন জিলাৰ সদৰলৈ আহো সেই জিলাত নতুনকৈ নিৰ্মাণ হোৱা ষ্টেডিয়াম সুইমিং পুল অডিটৰিয়াম ডিস্ট্ৰিক্ট লাইব্ৰেৰী নতুন নতুন দলং আমাক এখন প্ৰগতিশীল আধুনিক অসমৰ স্বপ্ন বাস্তৱত ৰূপায়িত হোৱাৰ বৃহৎ বৃহৎ উদ্যোগত অংশীদাৰিত্ব বিনিয়োগৰ কথা চিন্তা কৰে আমি আমাৰ অসমখনক এখন আত্মনিৰ্ভৰ অসম হোৱাৰ সপোন বাস্তৱত ৰূপায়িত হোৱাও আমি নিজ চকুৰে প্ৰত্যক্ষ কৰোঁ মই বিশ্বাস কৰোঁ আমাৰ সমাজখনত আমাৰ যুৱক সমাজৰ বাবে আমি এখন নতুন অসম নিৰ্মাণৰ বাবে যি আমি কৰ্ম যজ্ঞ হাতত লৈছিলোঁ তাৰ ফলাফল আজি ৩.৫ বছৰ পিছত আমাৰ সন্মুখত বিদ্যমান হৈছে অসমৰ আজি চুকে কোণে মানুহে নতুন আৰু আধুনিক হোৱাৰ সপোন দেখিছে বাল্য বিবাহৰ দৰে কুসংস্কাৰৰ পৰিৱৰ্তে আজি নিজৰ সন্তানক নিজৰ ভৰিত থিয় কৰোৱাৰ বাবে পিতৃ মাতৃয়ে নিজৰ কপালৰ ঘাম মাটিত পেলাই নিজৰ ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত নিৰ্মাণৰ সপোন দেখিছে এইখন অসমৰ যুৱক সমাজে আন্দোলনৰ পৰিৱৰ্তে বৌদ্ধিক সাংস্কৃতিক ক্ৰীড়াৰ জৰিয়তে এখন নতুন অসম নিৰ্মাণৰ কামত ব্ৰতী হৈছে বিগত ৩.৫ বছৰৰ ভিতৰতে এনে এক বিশাল পৰিৱৰ্তন আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যিখন অসমৰ বাতৰি কাকতত প্ৰতিদিনেই এটাকৈ গড় হত্যাৰ বাতৰি প্ৰকাশ পাইছিলে আজি সেইখন অসমৰ বাতৰি কাকতত নিৰাশাৰ পৰিৱৰ্তে ভৱিষ্যতৰ নতুন অসমৰ বাতৰি প্ৰকাশ কৰিবলৈ সকলোৱে বাধ্য হৈছে মই বিশ্বাস কৰোঁ এনে ধৰণে আমি অনুষ্ঠিত কৰা অনুষ্ঠানসমূহে আমাৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ যোগান ধৰে আজি যেতিয়া ইয়াত সমবেত হোৱা ১০,০০০ ছাত্ৰ ছাত্ৰী ঘৰলৈ উভতি যাব মানুহে বুজি পাব যে এই ছাত্ৰ ছাত্ৰীসকল আন্দোলন কৰিবৰ বাবে নগাঁৱত অহা নাছিল এই ছাত্ৰ ছাত্ৰীসকলক কোনোবাই ধৰ্ণা দিবলৈ নগাঁৱলৈ লৈ অহা নাছিল